আপোনালোকৰ মাজৰে পৰাই বহুতে পি এম কিষাণৰ টকা নাপায়। আপোনালোকে যদি পি এম কিষাণৰ টকা পাই আছে তেনে ক্ষেত্ৰত ভাল কথা। আৰু যিসকলে পি এম কিষাণৰ টকা পোৱা নাই, যে তেওঁলোকে ভাবি আছে মোৰ মাটি আছে কিন্তু মই কিয় পি এম কিষাণৰ টকা পোৱা নাই। বহুতে 2000কৈ টকা পাই আছে, কিন্তু আমাৰ মাটি থকা স্বত্বেও আমি সেই পি এম কিষাণৰ সুবিধাটো পোৱা নাই। আপোনালোকে যদি পি এম কিষাণৰ সুবিধাটো যদি পাই থাকিব বিচাৰে, আপোনাৰ নামত যদি নিজৰ নামত যদি মাটি আছে তেনে ক্ষেত্ৰত আপুনিও পাব পি এম কিষাণৰ টকা 2000 টকাকৈ। আপুনি যদি 2000 টকা পাবলৈ বিচাৰে আৰু কেনেকৈ কি প্ৰচেছ কৰিব লাগিব মই আপোনালোকক কৈ আছোঁ। যদি আপোনালোকে পি এম কিষাণৰ টকাটো পোৱা নাই, আপোনালোকৰ নিজৰ নামত যদি মাটি থাকে তেনে ক্ষেত্ৰত আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। নিজৰ নামত মাটি থকা ব্যক্তিসকলে নিজৰ মাটিৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে বহুতো সুবিধা আহিব, যেনেকুৱা আপোনালোকে বীজ পাব, সাৰ পাব। তেনে ক্ষেত্ৰত কৃষি বিভাগৰ যিমানকেইটা সুবিধা আছে সেই সকলোখিনি সুবিধা আপোনালোকে পাব। আপোনালোকৰ নিজৰ নামত মাটি আছে কিন্তু আপোনালোকে সেই অনলাইনটো কৰা নাই। অতি সোনকালে আপোনালোকৰ ওচৰত থকা CSC কেন্দ্ৰত যাব। আপোনাৰ ডকুমেণ্টছ আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰ আৰু খাজনা ৰচিদটো লৈ আপোনালোকে সেই CSC চেণ্টাৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব। আপোনালোকে বহুতেই ভাবে যে মই পোৱা নাই, তেওঁ বেলেগ এজনে কেনেকৈ পাই আছে। আপোনালোকে নাজানে যে কেনেকৈ আপোনালোকে ফাৰ্মাৰ আইডিটো বনাব আৰু পি এম কিষাণৰ টকাটো কেনেকৈ পাব। বহুতে ঘূৰি আছে যে বহুতবাৰ মেম্বাৰৰ তাতে বা বহুত জেগাত আপোনালোকে কাগজবিলাক জমা দিছে, কিন্তু সেই আপোনালোকে পি এম কিষাণৰ যি 2000 টকাকৈ পাব লগা আছিল সেই টকাটো আপোনালোকে পোৱা নাই। আপোনালোকে কি কৰিব, আপোনাৰ নিজৰ নামত মাটি থকা কাগজেৰে জবানবন্দী কপি লৈ আপোনালোকে নিজৰ ওচৰত থকা CSC কেন্দ্ৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চাব আপোনালোকৰ নিজৰ নামত মাটি থকাৰে অনলাইন কৰিলে 2 দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু এপ্ৰুভ হোৱা কাগজটো আপোনালোকৰ হাতত ৰাখিব। চাব আপোনালোকে পি এম কিষাণৰ টকাটো আপোনালোকে ইজিলি পাই থাকিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি প্ৰফাইলটো ফ'ল' কৰিব আৰু ভিডিঅ'টো যদি চেনেলৰ পৰা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। ধন্যবাদ। জয় আই অসম।